আচ্ছা এদিন মানে জাপানৰ প্ৰধানমন্ত্ৰী সানাই টাকাইছি ভাৰতলৈ আহিল। আচ্ছা ঠিক আছে। আহিল মানে আপোনাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী তেখেতক মাতি আনিলে। মাতি অনাৰ কাৰণটো হ'ল জাপানত যে বুলেট ট্ৰেইন চলে, এই বুলেট ট্ৰেইনৰ বিষয়ে মানে কিছু কথা জানিবলৈ ভাৰতত কেনেকৈ চলাব পাৰি এই বিষয়ে কিছু আলোচনা কৰিবলৈ সমঝোতা কৰিবলৈ তেখেতক মাতি আনি ৰুকো জৰা। তো তেখেত আহি পালে, আগবেলাৰ ভাগতে আহি পাইছে। আলোচনা হ'ব নেক্সট দিনা। তো পিছবেলালৈ প্ৰধানমন্ত্ৰীয়ে ভাবিলে যে আজিনো আৰু কি কৰি থাকিব, তেখেতে অলপ ফুৰাই লৈ আহোঁ। তো সেই সময়তে মানে প্ৰয়াগৰাজত কুম্ভ মেলা চলি আছে। তো আমাৰ প্ৰধানমন্ত্ৰীয়ে ভাবিলে যে তেখেতক অলপ কুম্ভ মেলা দেখাই লৈ আহোঁ, প্ৰয়াগৰাজত লৈ যায় তেখেতে চাই ভাল পাব। वाह क्या सीन है। আবেলিলৈ বঢ়িয়াকৈ প্লেন বনালে, প্ৰগ্ৰেম বনালে। প্ৰধানমন্ত্ৰী, জাপানৰ প্ৰধানমন্ত্ৰীক লৈ গ'ল কুম্ভ মেলা দেখাবলৈ। কুম্ভ মেলা চাই আছে হাজাৰ, জানেইতো কুম্ভ মেলাত লাখ লাখ মানুহ। সেই লাখ লাখ ভিৰৰ মাজত যিমানক প্ৰধানমন্ত্ৰী গৈছে, জাপানৰ প্ৰধানমন্ত্ৰী গৈছে, পূৰা ছিকিউৰিটি পূৰা আছে। সেই মানুহৰ মাজতে তেখেতসকলক লৈ গৈছে আৰু। তো তেখেতে কুম্ভ মেলা চাই আছে। মোটামুটি ৩-৪ ঘণ্টা পাৰ হৈ গ'ল। ৩-৪ ঘণ্টা পাৰ হোৱাৰ পিছত জাপানৰ প্ৰধানমন্ত্ৰীয়ে কৈছে, মোদীজী মই আৰু বেছি সময় ইয়াত নাথাকোঁ মানে কালি ৰাতিপুৱালৈ মই আমাৰ জেগাতে গুচি যাম, জাপানতে গুচি যাম। কি হ'ল আপুনি মানে কিয় গুচি যায় কালি ৰাতিপুৱা? আমাৰতো আলোচনা হয় নাই। চাওক মোদীজী, আপোনালোকৰ ভাৰতীয় মানুহৰ হাতত ইমান সময় থাকে, ৩-৪ ঘণ্টা 5 ঘণ্টা সময় মেলা চাই মানে অতিবাহিত কৰিব পাৰি। আৰু আপোনালোকক বুলেট ট্ৰেইনৰ কিহৰ দৰকাৰ? বুলেট ট্ৰেইন আমাৰ দৰে দেশত লাগে, যাৰ সময়ৰ অভাৱ, সময় নাই, সোনকালে যাব লাগে, সোনকালে আহিব লাগে। গতিকে আপোনালোকৰ বুলেট ট্ৰেইনৰ দৰকাৰ নাই, আপোনালোকৰ সময়ৰ অভাৱ নাই। গতিকে আপোনাৰ লগত আৰু এই বিষয়ে আলোচনা কৰিবলৈ একো নাই। গতিকে মই কালি ৰাতিপুৱা যোৱাহে কথা।